বোপাই বোপাই এফালে আহচোন তোৰ লগত কথা দুটামান আছে পাতিবলগীয়া এফালে দেউতা মাতিছিলে আহ কওকচোন কিয় মাতিছিলে তোক কথা অলপ ক'বলগীয়া আছিলে মানে চা বোপাই সৰস্বতী পূজা আহি আছে এইবাৰ কি প্লেনিং কৰিছ কচোন ময়ো শুনো তই কি প্লেনিংনো কৰিব বিচাৰিছ তেনেকুৱা প্লেনিং কৰা নাই ময়ো শুনো যাম বুলি কি প্লেনিং কৰিছ নক বোপাইও চা মই ভালৰ কাৰণে কথা কেইটামান কওঁ অলপ গুৰুত্ব সহকাৰে শুনিবি চা যোৱাবাৰ সৰস্বতী পূজা আহিলে মই ভাবিছিলোঁ তই ভাল হবি তই চিধা কি কৰিলি তোৰ বাইকখন উলিয়াই নগেনৰ জীয়েকক তই পিছত বহা সৰস্বতী পূজালৈ লৈ গ'লি তই বোলে স্কুলতে নহয় তই কলেজতো নিলি এতিয়া আমাৰ গাঁৱৰ মানুহবিলাকে দেখি মোক কৈছে বাৰে বাৰে তো মোক বেয়া নালাগে জানো কচোন বেয়া লাগিব নে নালাগে তই নিজে ক তোক ভালকৈ পঢ়াইছোঁ মই বেছি নকওঁ তই বুজি পাইছ মই কি ক'ব বিচাৰিছোঁ ভাল হবি দেই বোপাই নাক সন্মান নাকাটিবি মই তোক মই আকৌ কৈছোঁ তই চিধা কলেজলৈ যাবি মা সৰস্বতীৰ ওচৰত আশীৰ্বাদ ল'বি পৰীক্ষা আহি আছে ভাল হ'ব এইবোৰ কামনা কৰিবি বুজিছনে নাই এইবোৰ আলটু ফাল্টু হেৰি কৰি নাথাকিবি আকৌ এনেই সময় অতিবাহিত নকৰিবিচোন এইবিলাক কৰি পেলাই যা ভাল হ'ব চিধা কলেজ যাবি সৰস্বতী পূজাৰ দিনা আকৌ চিধা ঘৰত আহিবি বুজি পাইছনে কাৰোকো যাতে এইবাৰ বাইকৰ পিছত দেখা নাপাওঁ ঠিক আছে যা যা A few moments later. গোলাপলৈকে কল এটা কৰি লওঁ তাক প্লেনিঙৰ কথাটো কৈ দিওঁ মই ভাবিয়ে আছোঁ তাক কৰি আকৌ কিয় ফোন কৰিলে হেল্ল' গোলাপ ক'ত আছ নাই এনেই অলপ ৱাৰ্ম আপ কৰি আছিলোঁ হেৰি সৰস্বতী পূজা পালেহে নহয় প্লেনিং এইবিলাক কি কৰিছে এইবিলাক প্লেনিং নাই কৰা এইবিলাক মই কথা এটা ভাবিছোঁ বুজিছ কি কথা হয় সেই তাৰ আগতে কথাটো কৈ লওঁ কথা বিষমেই হৈছিলে এই যোৱাবাৰ যে সৰস্বতী পূজাত যে নগেনৰ জীয়েকক যে নিছিলোঁ বাইকৰ পিছফালে নগেন চৰি নগেন খুৰা যে মই নগেন খুৰা জীয়েকক যে নিছিলোঁ বাইকৰ পিছত আমাৰ গাঁৱৰ মানুহ বোলে আমাৰ দেউতাক কোনোবাই কৈ দিলে বুজিছনে হ'লে কোনে ক'লে আকৌ নাজানো আৰু কেনেকৈ কি হ'ল কোনফালেদি যাওঁতে দেখিলে বা বাৰ্থডে যোৱাৰ কথা গ'ল দেউতাই আকৌ এবাৰ মোক মানা কৰিছে সৰস্বতী পূজা চিধা কলেজ যাব দিছে আকৌ ঘৰলৈ আহিব দিছে ক'লৈ কিন্তু মই মানুহ টেঙৰ নাই কথাটো মানে অকণমান বেয়া চেয়া নাপাবি আৰু নাপাওঁ দে বেয়া আগত কিয় পাম কথাটো ক নহয় তেনেকুৱা কথা নহয় শুন আমাৰ লগত দেউতা আছে মই কৈ আছোঁ লাহে লাহে কৈ আছোঁ শুনচোন আমাৰ যে লগৰ যে অমল তাৰ যোৱা মাহত বেকআপ হোৱা নাছিলে জানো কৈচোন তেনেহ'লে তাকে কিবা মেনেজ কৰচোন মোৰ কাৰণে বাইকৰ পিছত সৰস্বতী পূজা চাবলৈ লৈ যাম তাইক বাইকত তাৰ কথা নকবি তাইক মোৰ কাৰণেহে হেৰি কৰিছিলোঁ আকৌ মোৰ লগত লগ ধৰিছিলোঁ তাইক আকৌ যাম বুলি কৈছে আকৌ মোৰ লগত তই আকৌ তাইকহে পাবি মই ভাবিছিলোঁ মই নিম বুলি তই সেইটোহে কৰিলিগৈ আৰু তেনেহ'লে কাম এটা কৰ তাইৰ লগৰ যে কি নাম আছিলে জানো তাইৰ নামটো পাহৰিলোঁ সেই কচোন
তাৰ লগৰ কোনোবা আছে নেকি সুধচোন সি মোৰ লগত যাবলৈ পৰাকৈ কোনোবা যদি চিংগল আছে যদি আৰু কচোন কি কয় এই তই এইবোৰ চিন্তাই নকৰিবি মই মেনেজ কৰি দিম তই এইবিলাক ভাবি নাথাকিবি বুজিছনে নাই মই মেনেজ কৰি দিম নহয় মই আছোতো তই কৰিবি তেনেহ'লে তই মেনেজ কৰি দিবি মই এবাৰ হেৰি নকওঁ এটা যাম যে এটা আমাৰ চিধা ৰাস্তাটো নাযাম আমাৰ পথাৰৰ ফালৰ যে এটা ৰাস্তা আছে সেইটো ৰাস্তা দি যাম যে দুইটা সিফালে দিয়ে যাম তেতিয়া কোনেও দেখা নাপায় যাম দেখা নাপায় তেনেকেই গৰু চৰু নিয়ে হ'ব দে মই হেৰি মেনেজ কৰিম তই বাকী যোগাৰটো কৰি ল'বি আৰু যোগাৰখিনি কৰি ল'বি যাব দে একেলগে যাম হ'ব দে সেইটোকে কৰিম আৰু তেনেহ'লে তই মেনেজ কৰিবি হ'ব দে दिल ना दिया